নমস্কাৰ, মই বৰ্তমান আছোঁ ডিব্ৰুগড় জিলাৰ দুলীয়াজানত আজি টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সভাত আজি তেখেতসকলে উল্লেখ কৰিছে যে তেখেতসকলে জিলাৰ প্ৰতিনিধি প্ৰেৰণ কৰিব কেন্দ্ৰীয় সমিতিলৈ। সবিশেষ জানিবলৈ আমি তেখেতসকলৰ লগত কথা বতৰা পাতিম। আজি যিহেতু দুলীয়াজানত সাধাৰণ সভা আপোনালোকে আয়োজন কৰিছে, সেই সন্দৰ্ভত কি ক'ব? আচলতে আমি টাই আহোম ছাত্ৰ সন্থাই আজি যি সাধাৰণ সভা অনুষ্ঠিত হ'ল, এই সাধাৰণ সভাৰ পৰা আমাৰ টাই আহোম ছাত্ৰ সন্থাই আহোম জনগোষ্ঠীটো যিখিনি কৰণীয় আছে, যিখিনি আমাৰ জনগোষ্ঠীটো প্ৰাপ্য অধিকাৰৰ কাৰণে যিখিনি আমি আন্দোলন কৰি আছোঁ, সংগ্ৰাম কৰি আছোঁ, এই সংগ্ৰামখন আমি কেনেকৈ ধৰণে অধিক শক্তিশালী কৰিব পাৰোঁ। আৰু যিহেতু আপোনালোকে সকলোৱে জ্ঞাত যে ইতিমধ্যে আমাৰ লোকসভা নিৰ্বাচন আহি আছে। লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ জ্ঞাতিসকললৈ আমি আচলতে কি ধৰণৰ আমি মেছেজ দিব লাগে আৰু তেখেতলোকক কেনেকৈ ধৰণে আচলতে তেখেতলোকৰ ভোটদান প্ৰদান কৰিব লাগে, এই বিষয়টোলৈ আমি আলোচনা কৰিছোঁ। আৰু ইতিমধ্যে আপোনালোকে জানে যে বিগত সময়ত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰত কংগ্ৰেছ চৰকাৰ আছিলে কেন্দ্ৰত, ৰাজ্যত আজি 10টা বছৰে বিজেপি কেন্দ্ৰীয়ত আৰু ৰাজ্যত আছে। কিন্তু আমাৰ যিটো জনজাতিকৰণৰ যিটো মূল বিষয়, এই বিষয়টো আচলতে তেখেতলোকে অকল নিৰ্বাচনী বৈতৰণি পাৰ কৰা এটা ইছ্যু হিচাপে তেখেতলোকে ব্যৱহাৰ কৰিছে। গতিকে আজি আমি এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ প্ৰত্যেকজন জ্ঞাতি ঘৰলৈ যোৱা এটা আমি কাৰ্যসূচী হাতত লৈছোঁ। আৰু আমাৰ এই জ্ঞাতিসকলৰ ঘৰে ঘৰে গৈ আমি সকলোকে আমি বুজাই তুলিব লাগিব যে জনজাতিকৰণৰ অবিহনে যে আমাৰ আহোম জনগোষ্ঠী যে আমি জীয়াই থাকিব নোৱাৰোঁ, তাৰ বাবে আমি সঠিক সিদ্ধান্ত ল'ব লাগিব। আৰু আমাৰ সেই ভোটদানটো সঠিকভাৱে আমি কাক দিব লাগিব, এই কথাটো কিন্তু আমি আমাৰ গাঁৱে গাঁৱে জ্ঞাতি ঘৰলৈ যোৱা এটা আমি কাৰ্যসূচী হাতত লৈছোঁ। আজি বৰ্তমানলৈকে তেনেকৈ আজি গৈছেনে? আজি আমি নতুনকৈ সেইটো কাৰ্যসূচী আমি হাতত লৈছোঁ। আগতে আমাৰ বিভিন্ন জিলা সমিতি বা আঞ্চলিক সমিতি এই কাৰ্যসূচী চলাই আছিলে, কিন্তু আজি আমি কেন্দ্ৰীয়ভাৱে আমি সকলোকে আজি আমাৰ জিলা তথা আঞ্চলিক মহকুমা সকলোলৈ আমি নিৰ্দেশনা প্ৰেৰণ কৰিছোঁ, যাতে জ্ঞাতি ঘৰলৈ গৈ জ্ঞাতিসকলৰ লগত জনজাতিকৰণৰ বিষয়টো পুংখানুপুংখভাৱে আলোচনা কৰি যাতে আমি ভোটদান কেনেধৰণে প্ৰদান কৰিব লাগে, কাক ভোট দিলে আচলতে আমি জনজাতিকৰণ হোৱাত আমি এধাপ আগবাঢ়ি যাব পাৰিম, এই কথাখিনি আমি আলোচনা কৰিছোঁ। যিহেতু দীৰ্ঘদিন ধৰি আপোনালোকে জনজাতিকৰণৰ দাবী কৰি আহিছে, সেয়া হওক বিজেপি চৰকাৰেই হওক, সেয়া কংগ্ৰেছ চৰকাৰেই হওক, তেখেতসকলে আজিলৈকে আপোনালোকক প্ৰতাৰণা কৰাৰ নিচিনা লগা নাইনে? নিশ্চিতভাৱে এইটোতো সকলো ৰাইজে গম পায় যে আচলতে ৰাজনৈতিক যিসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰে, তেখেতলোকে আচলতে মই এটা কথাত ক'বলৈ গ'লে তেখেতলোকে আহোম জনগোষ্ঠীটোক এটা ৰাজকীয় জাতিক ৰাজপথলৈ আন্দোলন কৰিবলৈ বাধ্য কৰা যেন এটা আমি অনুভৱ কৰোঁ। আৰু সেইবাবেই এই জ্ঞাতি ঘৰলৈ যোৱা এই কাৰ্যসূচীটো আমি হাতত লৈছোঁ। আৰু আমি যিসকলে আমাক জনজাতিকৰণ দিম বুলি যিসকলে আমাক ঠগিছে বা মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, সেইসকলৰ বিৰুদ্ধে আচলতে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। তাৰ বাবে আমাৰ জ্ঞাতিসকলৰ লগত আমি এই বিষয়খিনি লৈ আলোচনা কৰিম। যিহেতু এতিয়া চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখন আপোনাৰ পাছ কৰা হৈছে, সেই সন্দৰ্ভত কি ক'ব? চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ কথাটো আমি এটাই কথা কওঁ, আগতেও কৈছোঁ যে আমি অসমৰ ৰাইজৰ লগত আছোঁ। আৰু ৰাইজৰ ক্ষতি হোৱা যিকোনো আমি এটা সিদ্ধান্তত আমি কেতিয়াও সহযোগিতা নবঢ়াওঁ। যিহেতু এতিয়া চৰকাৰে আন্দোলন কৰিব দিয়া নাই, ৰাজপথলৈ মানুহক ওলাই আহিব দিয়া নাই, সেই সন্দৰ্ভত আপোনালোকৰ সংগঠনে কিদৰে আচলতে এই আন্দোলনখন আগবঢ়াই লৈ যোৱাত সহায় হ'ব ৰাইজৰ? আচলতে এইখিনি ক্ষেত্ৰত তেখেতলোকে ৰাইজক ৰাজপথলৈ ওলাই আহিবলৈ নিদিয়ে, সেইবাবে আমি ৰাইজৰ ওচৰলৈ গৈছোঁ। ৰাইজক এই বিষয়ে আমি জনাব বিচাৰিছোঁ। আমি জ্ঞাতি ঘৰলৈ গৈছোঁ, ইয়াত সম্পূৰ্ণ গোটেই কথাখিনি ইয়াত আছে। আমি জ্ঞাতি ঘৰলৈ এইটো কাৰণে কৈছোঁ যে আমি তাত প্ৰত্যুত্তৰ দিম তেখেতলোকৰ বেলেট বক্সত। ৰাজপথত যেতিয়া আমাক দিয়া নাই, ৰাজপথত যেতিয়া আমাৰ যিখিনি কথা প্ৰকাশ কৰিবলৈ তেখেতলোকে সুযোগ প্ৰদান কৰা নাই, গতিকে আমি তেখেতলোকক বেলেট বক্সত ইয়াৰ উত্তৰ দিম। তেখেতসকলে আচলতে চৰকাৰক তেখেতসকলৰ 6 জনগোষ্ঠীক প্ৰতাৰণা কৰিছে, চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলক যেতিয়া ৰাজপথলৈ ৰাইজক ওলাই আহিবলৈ দিয়া নাই, তেখেতসকলে এইদৰে আচলতে তেখেতৰ ক্ষোভ উজাৰিছে। তিনিচুকীয়াৰ পৰা মই কমল হাজৰিকা।